Hello student, LC examor most important অংকই 14.1 ক্লাস 10 পৰিসংখ্যা যি চেপ্টাৰ আছে হেতু মই সলভ কৰিবলৈ চেষ্টা কৰি আছো। নিশ্চয় তোমালোকে সাগে বুজি পাবা। ইয়াত মই পঢ়ি দি আছো 14.1 এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচী অংশ হিচাপে এটা অঞ্চল 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুৱা তথ্যসমূহ সংগ্ৰহিত কৰিলে। প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিওৱা বুলি দিছে আৰু উদ্ভিদৰ সংখ্যা দি দিছে। ইয়াত 0 পৰা 2, 2 পৰা 4 হেতু তোমালোকে পঢ়ি ল'বা। আৰু ঘৰৰ সংখ্যা ইয়াত দিছে, যেনে 12টা বুলিও কোৱা হয়, এই 12টাতে দিছে। তোমালোকৰ ইফালে এনেকুৱা দি আছে। তে বলা আমি এই অংকটো সমাধান কৰিম। ঠিক আছে। শ্ৰেণী অন্তৰালত যিটো কিতাপত দিয়া আছে তোমালোকৰ হেতু টেবলত শ্ৰেণী অন্তৰাল এনেকুৱা নেকি মই ইয়াত 4টা কলন বনাইছো। এটা হৈছে শ্ৰেণী অন্তৰাল 12টা, ইয়াক fi বুলি জনা যায় আৰু মধ্যমান xi আৰু লাষ্ট কলনটো দিছো মই fi আৰু xi। ঠিক আছে। তো এতিয়া শ্ৰেণী অন্তৰাল এনেকুৱা সমাধান কৰোতে তোমালোকে এনেকা বনাই লবা। যেহেতু মই সমাধান কৰি আছো তো সমাধান কৰোতে তোমালোকে এনেকুৱা বনাই লবা। যে শ্ৰেণী অন্তৰালত যোনটো কিতাপত দিয়া আছে। ঠিক আছে। ধুনিয়াকে তোমালোকে অলপ মনোযোগ দিবা। যোনটো কিতাপত দি আছে উদ্ভিদৰ সংখ্যা হেতুকে সিৰিয়ালি আমি বহাই দিম আৰু 12টাত হলে এইখিনি বহাই দিম। এইখিনি তোমালোকে প্ৰশ্নত দিয়া থাকিব, প্ৰশ্নৰ পৰা ধুনিয়াকে চাই লিখি দিব পাৰিবা। ইয়াত মই লিখি দিছো যেনেকুৱা নেকি আছে 0 পৰা 2, 0 পৰা 2, 2 পৰা 4, 12 পৰা আছে 14। এইখিনি তোমালোকে লিখি লবা। তাৰ পিছত 12টাত আমাৰ কিমান দি আছে হেতু মই দেখাই দি আছো। ইয়াত আছে 1, 2, এটো হল 3। ঠিক আছে। ইমান লৈকে ক্লিয়াৰ হল, একো কথা নাই। এতিয়া মধ্যমান কেনেকৈ উলিয়াম। ঠিক আছে। এই মধ্যমান উলিয়াবৰ কাৰণে আমি এইটো ইয়াক কয় আমাৰ নিম্ন সীমা আৰু এইটো হয় আমাৰ কি সীমা, উচ্চ সীমা। ঠিক আছে। এই নিম্ন সীমা আৰু উচ্চ সীমা প্লাস কৰিব লাগিব আৰু তাক 2 ৰে ভাগ কৰিব লাগিব। নিম্ন সীমাত আছে আমাৰ কিমান আছে 0 যোগ 2, তাক কি ৰে ভাগ কৰিম 2 ৰে। এই দুটা যোগ কৰিলে কি হ'ব, 0 আৰু 2 যোগ কৰা মানে 2 হ'ব আৰু তলত আছে 2। ইয়াক যদি আমি ক্যান্সেল আউট কৰিম হলে কিমান হ'ব 2 গুণ 2, তাৰ মানে আমি উত্তৰ পাম কিমান 1। তাৰ মানে মধ্যমান আমাৰ হ'ব কিমান 1। ঠিক আছে। ঠিক তেনেদৰে এইটো নিম্ন সীমা আৰু প্লাস আমি কৰিব লাগিব উচ্চ সীমাত 4, তাক 2 ৰে ভাগ কৰিব লাগিব। ঠিক আছে। তো এইটো আমি এইটো প্লাস কৰিলে আমি হৈ যাব 6 আৰু এইটো হৈ গল 2। 2 ৰে ভাগ কৰা মানে যি অংক আছে ওপৰত তাক 2 ৰে যদি ভাগ কৰো তো যি আছে তাৰ আধা হ'ব। হেতু কথাটো মনত ৰাখিবা। ঠিক আছে। যি হ'ব তাৰ আধা হ'ব, তাৰ মানে এইটো হৈ গল কিমান 3 হ'ব। তো 3 হল। ঠিক আছে। ইয়াত হৈ যাব কিমান 3। এতিয়া চোৱা মই এইটো জাস্ট বুজাবৰ কাৰণে তোমালোকক কৈছিলো, কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, মধ্যমানটো একদম সিৰিয়ালি ধুনিয়াকৈ ওলাই আহিব এনেকুৱা। ঠিক আছে। কেনেকুৱা ইয়াৰ ডিফাৰেন্সটো চাব লাগিব, মানে শ্ৰেণী দৈৰ্ঘ্যটো চাব লাগিব যে 0 পৰা কিমান ঘৰ বেছি হৈছে 2। এই 2টো আকৌ ইয়াত আহিছে, 2ৰ পৰা আকৌ 2 বেছি হৈ পেলাই 4 আহিছে। তো প্ৰত্যেকটোত ইয়াত 2 2 বেছি হৈ গৈ পেলাই ইয়াত লাষ্টত এনেকা আহিছে। তে আমি যদি প্ৰথমটো উলিয়াই দিলো তেতিয়া ইয়াত 2 যোগ কৰি দিলো কিমান হৈ গল 3। 3ত 2 যোগ কৰি দিম কিমান হৈ যাব 5। 5ত 2 যোগ 7, 7ত 2 যোগ কৰি দিম 8, 9। তে আমাৰ 9 হ'ব। 9ত 2 যোগ কৰি দিম আমাৰ হৈ যাব 11। 11ত 2 যোগ কৰি দিম 12, 13, মানে কিমান হৈ যাব 13। ঠিক আছে। হল, বুজি পালা। এতিয়া আমাক লাষ্ট কলনটো সলভ কৰিব লাগিব fi আৰু xi। চোৱা 12টাটো fi আৰু মধ্যমানটো এইটো কি হৈছে xi। ইয়াত লগালগ আছে মানে মাজত এটা পূৰণ চিন আছে, তাৰ মানে এই কলন আৰু এইটো কলন এইটো কি হ'ব পূৰণ। তো এনে পূৰণ কৰি দিওঁ 1 2 গুণ 1 গুণ 1। ঠিক আছে। 2 3 গুণে 6, 1 5 গুণে 5, 5 7 গুণে 35, 6 9 গুণে 54, 54, 2 11 গুণে 22, 3 13 গুণে 39, 39। ঠিক আছে। এতিয়া আমি এই 12টাটো আমি প্লাস কৰি দিম। এইটো প্লাস কেনেকৈ কৰি দিম, কৰি দিলে হল 1 2 3 হ'ব 4, 4 5 9 হ'ব, 9 আৰু 6 তোমালোকৰ হ'ব 15, 15 2 হৈ যাব
17 17 3 হ'ব 20 তো এইটো যোগটো ভুল আছে নে কি আছে সেইটো তুমি চাবৰ কাৰণে প্ৰশ্ন চালে প্ৰশ্নত যেহেতু ঘৰত 20টা ঘৰ বুলি কৈছে তাৰ মানে এইটো যোগফলটো বাৰংবাৰতাৰ যোগফলটো ইমানেই হ'ব লাগিব এতিয়া আমি লাষ্ট আমাৰ আছে fi xi ঘৰটো আমি যোগ কৰি ল'ম তো এইটো যোগ কৰি ল'বা তোমালোকে 9 2 তোমালোকৰ হৈ গ'ল 11 11 আৰু 4 15 15 আৰু 5 20 20 5 25 25 আৰু 6 হৈ গ'ল 31 31 একে হৈ গ'ল 32 32ৰ আমি লিখিম 2 হাতত আমাৰ থাকি গ'ল 3 এতিয়া এইখিনি যোগ কৰি ল'ম 8 3 আৰু 5 8 8 আৰু 2 10 10 3 হৈ যাব 13 13 আৰু হাতত আছিল আমাৰ 3 মানে হৈ যাব 16 162 পালো ঠিক আছে এইখিনিতে আমাৰ কুৱেশ্যন এতিয়া প্ৰায় শেষ হ'বই এতিয়া আমি লিখি দিম ইয়াত নিৰ্ণয় মাধ্য ঠিক আছে নিৰ্ণয় মাধ্যক লিখি পেলাই আমাৰ ফৰ্মুলাটো তোমালোকে জানাই আমি সিগমা বহাব লাগিব এইটো fi xi মানে ইয়াৰ গোটেইখিনি যোগফল আৰু তাৰ পিছত তলত ভাগ হ'ব fi only fi only ঠিক আছে তে আমি ইফালেও লিখিব পাৰা তোমালোকে সমান চিন দি পেলাই ইয়াৰ যোগফলটো আমি পাইছো 162 আৰু তলত আছে আমাৰ কিমান আছে 20 তো এইটোৰে ইয়াক আমি কি কৰি দিব লাগিব হৰণ কৰি দিব লাগিব হৰণ কৰিবৰ কাৰণে মই সাইডত ইয়াত হৰণ কৰি দি আছো 162 আৰু ডিভাইড কৰিব লাগিব কি ৰে 20 ৰে ঠিক আছে আমি নিজে জানো যে 20 8 গুণ হ'ব 160 তো এইটো মই কেনেকৈ ক'ব পাৰো কাৰণ 2 8 গুণ হৈ আছে 16 হয় না নহয় 2 8 গুণ 16 হৈ আছে তো শূন্য এটা আছে ন শূন্য এটা ইফালে লগাই দিলে মানে ইমানতে অনুমান কৰিব পাৰিলো যে আমাৰ 20 8 গুণ হ'ব 160 2 মানে 2 ৰ পৰা শূন্য গ'লে 2 থাকিল এতিয়া আমি চাবলৈ পাই আছো যে এইটো 20তকে যোনটো নেকি আমি তলত পাইছো মাইনাস কৰি পেলাই এইটো আমাৰ কি হৈছে সৰু হৈছে তো সৰু হলে আমি কি কৰিব লাগিব এতিয়া হৰণ না যায় হৰণ নকলে আমি এটা পয়েন্ট দিব লাগিব পয়েন্ট দিলে আমাৰ ইয়াত শূন্য আহিব এতিয়া চোৱা এইটো সমান হৈ গ'ল সমান হোৱা মানে 20 গুণে কি হৈ গ'ল 20 তে আমাৰ হৰণ পদ্ধতি ইমান শেষ হ'ল আমি উত্তৰটো কিমান পালো 8.1 তো মই বুজি পাইছা চাগে ষ্টুডেন্ট বিলাকে আৰু কিবা বুজি নাপালে মোক কমেন্ট কৰিবা ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং মাই চেনেল